নগাঁও চহৰৰ মাজমজিয়াৰ আমোলাপতি চোৰৰ চাফাই অভিযান গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি লৈ যায় ৩ লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ৮০,০০০ টকা। প্ৰশান্ত কুমাৰ বৰা নামৰ লোকজনৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে ঘৰত তলা মাৰি দুদিন পূৰ্বে গৈছিল গুৱাহাটীলৈ। আজি মঙলবাৰে সন্ধিয়া আহি গৃহস্থই দেখে যে সন্মুখৰ গেটত তলা লাগি আছে আৰু ভিতৰত একোৱেই নাই। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। আমি ঠিক পৰহি 4টামান বজাত ঘৰৰ পৰা ওলাইছোঁ আৰু আজি আমি ঠিক 6:30 মানত সোমাইছোঁ। গেটৰ তলা কিন্তু বন্ধ আছে। আমি গেট খুলি সোমাই দেখিছোঁ যে দুৱাৰ চৰাই চব দোকান আৰু একোৱেই নাই আৰু ঘৰত গহনা গাঁথনি চব নিলে। পইচা নগদ আছিলে প্ৰায় 80,000 টকা, সেইখিনি লৈ গ'ল। কেইটামান মই অৱশ্যে ট্ৰিটমেণ্টৰ কাৰণে লৈ গৈছিলোঁ, সেইকেইটা বাচি গ'ল আৰু এইখিনি গ'ল। আৰু ধৰক সোণৰ মোৰ খাৰু গৈছে প্ৰায় 10যোৰমান, আঙুঠি গৈছে 2টা, পইণ্টছ আছিলে পইণ্টছ গৈছে, সোণৰ প্ৰায় 3 লাখমান টকা বস্তু নিছিল। আৰু ঘড়ী আছিলে, নতুন পিন্ধাই নাছিলোঁ, দামী ঘড়ী, এইবোৰ চব নিলে আৰু CCTV আছিলে আপোনালোকৰ? CCTV আছিলে, কিন্তু আমাৰ ৱাইফাই বক্সটোৱে আগতে সিহঁতে দাঙি লৈ গুচি গ'ল। বক্সটোৱে লৈ গ'ল, ভিতৰতে আছিলে আমাৰ বেডৰুমত, সেইটো নাই এতিয়া। চিষ্টেমটো দাঙি লৈ চিষ্টেমটো লৈ গুচি গ'ল। কিবা ভাঙা কেনি সোমাইছে কিবা এতিয়ালৈকে পাইছোঁ? ভাঙা মানে এতিয়া দুৱাৰ ঘৰবোৰ ভঙা, এডাল চিপৰাং পাইছোঁ। চিপৰাংডাল বিচনাৰ ওপৰত থৈ গৈছে, কমলা খাই গৈছে, বাথৰুমত মদ আছে, মদৰ বটল, গিলাচ এইবিলাক চব আছে আৰু খাই মেলি। পাকঘৰ ফ্ৰিজ 2খন কৰি থৈ গৈছে। আপোনাৰ এখেতৰ নাম প্ৰশান্ত কুমাৰ বৰা, তেখেতৰে বেমাৰ। আমি ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ গুৱাহাটীত। ঠিক আছে। নিজৰ বাথৰুমত মদৰ বটল আছে, মদ খাই গৈছে, গিলাচ আছে, এইটো বাথৰুমত। তুমি বহি থাকাচোন। ক'ত গধূলিতে চোৰ ইটো পাৰ্টি আহিব জানা পটককৈ পাঠটো লৈ লওঁ, পিছত হৈ থাকিব পাঠটো লৈ লওঁ। মোবাইল মেমৰি কাৰ্ড আছে, সন্মুখৰ ৰুমলৈ বেয়া হৈ আছে।